Welcome back to my YouTube channel DB Study Group. আশা কৰোঁ সকলোৱে ভালে কুশলে আছা। ক্লাছ 9ৰ এই x³ - 2x² - x + 2 এই উৎপাদক বিশ্লেষণটো বহুতে টান পোৱা। সো মই হেতু তোমালোকক ধুনীয়াকৈ আজি বুজাম কেনেকৈ হৰণ কৰে হেতু মই বুজাম। x - 1 এৰে কেনেকৈ এই সংখ্যাটো আমি হৰণ কৰিছো হেতু মই বুজাম। কেনেকৈ আমি এনসাৰটো লাম হেতু মই ধুনীয়াকৈ দেখাম। তোমালোকে প্লিজ ভিডিওটো শেষলৈকে চাবা। ধন্যবাদ। সো আমি স্টাৰ্ট কৰোঁ। আমি ধৰি লম ধৰা হল p of x equal to x³ - 2x² - x + 2. So এতেকে x - 1 equal to 0 imply x equal to 1. -1 তো ইফালে গ'লে কি হ'ব +1 হ'ব হয়নে? গতিকে আমি x ৰ জাগাত কি বহাব পাৰোঁ 1 বহাব পাৰোঁ। So p of 1 equal to কি হ'ব x ৰ জাগাত 1 হ'ল নে তো 1³ - 2 into x ৰ জাগাত 1 হ'ল 1² minus x ৰ জাগাত 1 + 2 1³ - 2 into 1² minus 1 + 2. So 1 টোক 3 বাৰ পূৰণ কৰিলে 1 পাম মাইনাস 1 1 গুণ 1 2 1 গুণ 2 -1 + 2 এটা +1 আছে এটা -1 আছে দুটা ক্যান্সেল যাব এটা -2 আছে এটা +2 আছে দুটা ক্যান্সেল কাৰণ বিয়োগ কৰিলে আমি 0 পাম যদি 0 ওলাইছে তাৰ মানে x - 1 এৰে এই p of x টো বিভাজ্য হয় বহুপদ হয় গতিকে আমি এতিয়া কি কৰিম এতিয়া আমি x - 1 এৰে এই x³ - 2x² - x + 2 টোক মই হৰণ কৰিম সোৱা x - 1 এৰে মই x³ - 2x² - x + 2 মই হৰণ কৰিম x এৰে মই প্ৰথমে কাক হৰণ কৰিম x³ কিমান বাৰ যাব যদি মই x² লিখো তেতিয়া কি হ'ব x * x² x³ কনফিউজ হৈছা নেকি সোৱা x ওপৰত একো নাই মানে 1 আছে হ'ল ইনটু x² কি হয় আমি জানো a to the power m into a to the power n কি হয় equal to a to the power m plus n গতিকে কি হ'ব x to the power 1 plus 2 হলে কি হ'ব x³ হ'ব নে নাই গতিকে x into x² x³ plus a plus a plus আমি এফালে লতলে কি মাইনাস লিখি দিম এটো আৰু এটো ক্যান্সেল যাব ওকে মাইনাস a plus a মাইনাস তো কি হ'ব 1 into x² x² এটা মাইনাস আছে এটা আমি কি লিখিম প্লাস লিখিম 2 পৰা 1 গলে 1 minus x² তাছত এইটা আমি তল লিখি দিম minus x plus 2 এটো নিয়ম হয় হা যদি এটা প্লাস থাকে আমি মাইনাস লিখি দিম তাৰ পিছত x ৰ লগত মই x² টো কি কৰিম হৰণ কৰিম কিমান লিখিম -x লিখিম কাৰণ x into x x² plus a minus a minus so -x² হল নে নাই হল এটা মই কি লিখিম প্লাস লিখিম এটো ক্যান্সেল -1 1 into x only x minus a plus তো এটা কি লিখিম x x লেখা গল কিয় 1 into x x প্লাসৰ জায়গাত মই মাইনাস লিখি দিম হল এটা কি হ'ব 1 1 2 -2x plus 2 হল নে এটা x এদি -2x কেবা যাব যদি মই এটা -2 লিখো তেতিয়া কি হ'ব 2 into x twice x plus a minus মাইনাসৰ জায়গাত আমি এতিয়া কি লিখিম প্লাস লিখিম দুটা ক্যান্সেল গল কাৰণ বিয়োগ কৰিলে মই 0 পাম এতিয়া minus a plus 1 into 2 2 প্লাসৰ হলনি মাইনাস দুটা ক্যান্সেল গল থাকিল কি 0 এতিয়া আমি কি লিখিম x minus সোয়া এটা আমি কি লিখিম চাবা দে এটা মই কি লিখিম x minus 1 bracket x² minus x minus 2 লিখিলো নে এটা মই এইখিনি উৎপাদক বিশ্লেষণ কৰিম কেনে কৰিম x² ৰ আগত একো নাই মানে 1 আছে 1 into 2 2 তাক যদি হৰণ কৰিলে 2 আৰু 1 কাৰণ 2 1 গুণ 2 সো কোনটা সংখ্যা বিয়োগ কৰিলে 1 ওলাব আৰু পূৰণ কৰিলে 2 ওলাব সোৱা 1 সেকেন্ড মাইনাস দে -2x -7 আছে প্লাস ওকে সৰি দে সো কোনটা সংখ্যা বিয়োগ কৰিলে 1 ওলাব আৰু পূৰণ কৰিলে 2 ওলাব সো 2 পৰা 1 গলে 1 আৰু 2 1 গুণ 2 গতিকে x² এখিনি এজ ইট ইজ থাকিব দে x - 1 হোল বুলি থাকিব তো এটা x² - 2 - 1 হোল x - 2 হল নে তো x² - 2 into x twice x minus a plus 1 into x x minus 2 এটা ইয়াৰ পৰা মই কি কমন লব পাৰো only x এটা কমন লব পাৰো কাৰণ এটো x² আছে এটো x আছে তো আমি ইয়াৰ পৰা x এটা কমন লও x whole x minus 2 whole হল নে x into x x² minus x into 2 twice x
প্লাছ ইয়াৰ পৰা মই কি কমন ল'ব পাৰোঁ 1 এটা কমন ল'ব পাৰোঁ 1 এটা কমন ল'লোঁ হ'ল x মাইনাছ 2 থাকিল এতিয়া 1 ইনটু x x 1 ইনটু 2 2 তো এইটো x মাইনাছ 2 এইটো x মাইনাছ 2 এতিয়া আমি কি লিখিম আৰু এতিয়া x আৰু প্লাছ 1 আছে গতিকে আমি x মাইনাছ 1 লিখিলোঁ এটা x মাইনাছ 2 এইটো x মাইনাছ 2 তো আমি এটা x মাইনাছ 2 লিখিলোঁ আৰু এইফালে x আৰু প্লাছ 1 আছে তো x প্লাছ 1 আমি হোল লিখি দিলোঁ তো এনেকৈ আমি এইটো অংকটো কৰিব লাগিব যদি এনেকুৱা ধৰণৰ ৰিলেটেড উৎপাদক বিশ্লেষণ আহে তোমালোকে বাছ ভয় নাখাবা এনেকুৱা ধৰণৰ উৎপাদক বিশ্লেষণ আহিলে তোমালোকে ভয় নাখাবা এইটো নিয়মত তোমালোকে কৰিব লাগিব আৰু কেনেকৈ হৰণ কৰিব লাগে একবাৰ চাই লোৱা এইটো মেথডত তোমালোকে হৰণ কৰিব লাগিব ঠিক আছে কিবা যদি বুজি নোপোৱা থাকে প্লিজ কমেণ্ট কৰিবা দেই থেংক ইউ